প্ৰাৰ্থিত্ব ল'ব নালাগে, অৰ্গেনাইজেশ্যনৰ কামত কৰক, তেতিয়াও মই সমানেই সাজু হৈ আছোঁ। কিন্তু প্ৰাৰ্থিত্ব দিবৰ কাৰণে মই বিচাৰিছোঁ, মোৰো বিধানসভাত যোৱাৰ মন আছে। গতিকে যদি দলে প্ৰাৰ্থিত্ব দিয়ে, ৰাইজে যদি মোক আশীৰ্বাদ দিয়ে, ডেফিনেটলি ২৬ৰ যুঁজখন ভালকৈ যুঁজি বিধানসভাত যাবৰ কাৰণে প্ৰয়াস আছে। কেনেকুৱা দেখিছে? খুব ভাল। এইবাৰ পাহাৰ সমতল আমাৰ যিমানবিলাক মানুহ আছে সকলোৱে বুজি পাইছে বাকী ফাঁকি আৰু ৰামঠগন বহুত খালে। গুৱাহাটী মানুহৰ চবতছে ডাঙৰ দিছপুৰ বাসীৰ সমস্যা হৈছে কৃত্ৰিম বানপানীৰ সমস্যা, খোৱাপানীৰ সমস্যা। মানুহৰ ঘৰ এৰি মানুহে গ্ৰাউণ্ড ফ্ল'ৰত থকা মানুহৰতো জীৱন একেবাৰে বেয়া অৱস্থা হৈ গৈছে। প্ৰত্যেকৰ দোকানৰ সন্মুখত, ঘৰৰ সন্মুখত বাউণ্ডেৰী দিয়া হৈ আছে যাতে পানী নোসোমাবৰ কাৰণে চৰকাৰে ৱাল ঠিকেই মাৰি দিছে, কিন্তু পানী নহ'বৰ কাৰণে যিটো পাৰ্মানেণ্ট চলিউশ্যন লাগে চাইণ্টিফিকভাৱে, সেইটো চৰকাৰৰ ওচৰত চলিউশ্যন নাই। ঘৰে ঘৰে জল দিম বুলি কৈ নলবিলাক কিন্তু ঠিকেই লগালে, জল এতিয়া নাই। মানুহৰ ঘৰত আলহী গ'লে মানুহে ভয় কৰে কাৰণ পানীৰ ব্যৱস্থা নাই। গতিকে মানুহৰ স্মাৰ্ট মিটাৰৰ যিটো মাধমাৰ গুৱাহাটী চিটিত হৈছে, এইটো অত্যন্ত ভয়ংকৰ। তাৰপিছতে আপোনাৰ ড্ৰাগছৰ আগ্ৰাসন, মদৰ যিটো ৰমৰমীয়া বেহা চলিছে, নাৰী সুৰক্ষাৰ কথাই কওক, অত্যাৱশ্যকীয় সামগ্ৰীৰ কথাই কওক, বস্তুৰ বজাৰ অৰ্গেনাইজ মাৰ্কেটৰ অভাৱ, এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা গুৱাহাটীত আছে। গুৱাহাটীবাসী ৰাইজে এইবাৰ সঠিক সিদ্ধান্ত ল'ব। এখন ভাল চৰকাৰ বনোৱাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অকল গুৱাহাটীবাসীয়ে নহয়, গোটেই অসমবাসীয়ে এখন সুস্থ ভাল চৰকাৰ, ঘৃণা আৰু বিভাজনৰ ঊৰ্ধত ৰাজনীতি বিচাৰিছে। ডেফিনেটলি আমি ২৬ত চৰকাৰ কৰিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।